আজি হৈছে জেঠ মাহৰ 25 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুন মাহৰ 9 তাৰিখ মঙ্গলবাৰ। আজি হৈছে কৃষ্ণা নৱমী তিথি আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব। বৰ্তমানৰ সময়ত গ্ৰহ নক্ষত্ৰৰ অৱস্থান সঁচাকৈ তাৎপৰ্যপূৰ্ণ আৰু আজিৰ দিনটোত চন্দ্ৰৰ বিশেষ চাল চলনৰ ফলত আপোনালোকৰ গুৰুত্বপূৰ্ণ গ্ৰহৰ প্ৰভাৱে আপোনাৰ মানসিক অৱস্থা, কৰ্মজীৱন আৰু পাৰিবাৰিক সম্পৰ্কত পোনপটীয়া প্ৰভাৱ পেলাব আৰু ইয়াৰ মাজতে আপোনালোকে নিজৰ আজিৰ দিনটো কেনেধৰণে অতিবাহিত কৰিব তাৰ আজি উমান পাব। গতিকে আপোনালোকৰ নিজৰ ৰাশিফলবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব, কাৰণ ইয়াৰ ফলতে আপোনালোকৰ আজিৰ দিনটো ফলপ্ৰসূ কৰি তুলিবলৈ সক্ষম হ'ব। আৰু যিসকলৰ আজি কিছু বাধাৰ সন্মুখীন হ'ব লগা আছে তেওঁলোকে আমাৰ সাধাৰণ প্ৰতিকাৰৰ দ্বাৰা আজি আপোনালোকে দিনটো সুখৰ কৰি তুলিব পাৰিব আৰু আপোনালোকে জানিব পাৰিব কোন দিশত আজি আগবাঢ়িলে আপোনাৰ আৰ্থিক লাভালাভো হ'ব আৰু আগতীয়াকৈ আপোনালোকে মনলৈ যিবোৰ সংকেত আছে সেইবোৰ জনাৰ ফলত আপোনালোকে আজি সতৰ্কও হ'ব পাৰিব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আহক এতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল নিদান। ৰাশিফল নিদানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো স্পষ্টকৈ দেখা পোৱা গৈছে যে মংগল গ্ৰহৰ প্ৰভাৱত আপোনালোকে অপাৰ শক্তি আৰু সাহস পাব আৰু চন্দ্ৰ স্থিতিৰ ফলত মাজে সময়ে আপোনালোকৰ কিছু খৰধৰ কৰাৰ প্ৰৱণতাও থাকিব। গতিকে আপোনাৰ নিজৰ যদি আত্মবিশ্বাস বজাই ৰাখে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ ভালদৰে আগবাঢ়ি যাবলৈও সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ নিজৰ দায়িত্বসমূহ সঠিক সময়ত পালন কৰিবলৈ আপুনি সক্ষম হ'ব আৰু লগতে আপোনাৰ আজি কৰ্মদক্ষতাও বৃদ্ধি পাব। ব্যৱসায়ত আপুনি আজি নতুন প্ৰকল্প আৰম্ভ কৰাৰ বাবে দিনটো অনুকূল আৰু হঠাতে আপোনালোকৰ আৰ্থিক সুযোগো অহাৰ সম্ভাৱনা আছে। গতিকে আপোনাৰ নিজৰ ব্যৱসায়িক ক্ষেত্ৰতে হওক বা প্ৰতিষ্ঠানতে হওক আপুনি নিজে মনোযোগ দি আৰু জড়িত হৈ থাকিবলৈ আজি দিনটো চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি অনুকূল হ'ব। ব্যৱসায়িক দিশত আৰ্থিক দিশত হঠাতে কোনো অপ্ৰত্যাশিত খৰচ আহি পৰিব পাৰে, সেইবাবে আৱেগিক হৈ খৰচ কৰাৰ বাবে বা অপ্ৰয়োজনীয়ভাৱে ব্যয়ৰ পৰা আজি বিৰত থাকিব। পৰিয়ালৰ প্ৰিয়জনৰ সৈতে আজি মধুৰ সম্পৰ্ক আজি বজাই ৰাখিব পাৰিব আৰু তেওঁলোকক সময় দিয়াটো আপোনাৰ আজি গুৰুত্বপূৰ্ণ হ'ব। মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ স্বভাৱত আজি সামান্য আপোনাৰ জেদী ভাৱ থাকিব পাৰে, সেইবাবে আজি সংগীৰ সৈতে কথা পাতোঁতে শব্দ বাছনিত অলপ গুৰুত্ব দিব। সৰু কথা আদি এৰাই চলাটো আপোনালোকৰ বাবে ভাল হ'ব। শাৰীৰিক দিশটো আজি আপোনালোকৰ উদ্যমতাৰ দিন হ'ব, তথাপি আপোনালোকৰ অত্যাধিক দৌৰাদৌৰিৰ ফলত মূৰৰ বিষৰ সমস্যা বা ভাগৰ লগাৰ সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে আজি পৰ্যাপ্ত পানী খাব আৰু লগতে কামৰ ক্ষেত্ৰত অলপ আপোনালোকে নিজকে জিৰণি দি কামবোৰ কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে খৰখেদাকৈ কোনো ধৰণৰ কাম নকৰিব। সকলো কামতে আজি বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব আৰু কোনো ক্ষেত্ৰতে আপোনালোকে যে আৱেগিকভাৱে আজি জড়িত নহ'ব। আজি আপোনালোকে সিদ্ধান্ত গ্ৰহণত কোনো ধৰণৰ আপুনি আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আদিত খৰখেদা নকৰিব, নহ'লে ইয়াৰ পিছত আপোনালোকৰ সিদ্ধান্তবোৰ ফলপ্ৰসূ নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা স্নান কৰাৰ পিছত সূৰ্য দেৱতাক পানী অৰ্পণ কৰিব আৰু দিনটো সুকলমে পাৰ কৰিবলৈ আৰু মনৰ পৰা ঋণাত্মক চিন্তা আঁতৰাবলৈ হনুমান চালিচা পাঠ কৰিব। ই আপোনাৰ মানসিক শান্তি প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনালোকে আজি বিশেষভাৱে সুখী অনুভৱ কৰিব আৰু আজি আপোনালোকৰ সৌন্দৰ্য বৰ্ধনতো আপোনালোকৰ আজি আগ্ৰহ বৃদ্ধি পাব। যিকোনো পৰিস্থিতিতে আপুনি মানসিক স্থিৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে এইকেইটা আপোনালোকৰ কাৰকে আপোনাৰ কৰ্মক্ষেত্ৰত আজি প্ৰশংসাৰ পাত্ৰ কৰি তুলিব আপোনাক আৰু আপুনি কামবোৰ আজি নিখুঁতভাৱে কৰাৰ প্ৰৱণতাই সকলোকে আপুনি আজি মুগ্ধও কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো আজি লাভজনক হ'ব। যিসকল সাহিত্য, ফেশ্বন চৰ্চা বা কলা আদিৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি বিশেষ সফলতাৰ দিন হ'ব। আৰ্থিক স্থিতি আপোনাৰ মজবুত অৱস্থাত থাকিব আৰু ধন সঞ্চয়ৰ বাবেও দিনটো ভাল। অৱশ্যে বিলাসিতা সামগ্ৰী বা ঘৰ সজোৱা বস্তু আদি ক্ৰয় কৰোঁতে অতিৰিক্ত ধন ব্যয় হোৱাৰ আজি সম্ভাৱনা আছে। পৰিয়ালত সুখ শান্তিয়ে বিৰাজ কৰিব। ঘৰুৱা পৰিৱেশত এক আনন্দময় সময় কটাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বাঢ়িব। আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বৰ মধুৰ কথা পতাই আজি প্ৰিয়জনক আপ্লুত কৰিব। জীৱনসংগীৰ সৈতে সময় কটোৱাৰ বাবে দিনটো অতি উত্তম হ'ব আৰু পুৰণি কোনো ভুল বুজাবুজি থাকিলে সেইবোৰো আজি অৱসান ঘটাবলৈ চেষ্টা কৰিলে সুফল পাব। আজিৰ দিনটো আপোনাৰ সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব যদিও
খাদ্যৰ প্ৰতি আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব, কাৰণ অত্যাধিক আকৰ্ষণ বা লোভ জাতীয় খাদ্য আজি আপোনালোকে খালে শাৰীৰিক দিশত সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু বিষৰ সমস্যা যিসকলৰ আছে তেওঁলোকে অলপ আজি সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। অত্যাধিক বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ মতত অটল নাথাকি আনৰ মতামতকো গুৰুত্ব দিবলৈ শিকিব। আৰ্থিক লেনদেন কৰোঁতে অলপ আজি সাৱধান হ'ব আৰু কাকো অন্ধভাৱে আজি বিশ্বাস নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা ঘৰৰ মন্দিৰত আপুনি ঘিউৰ চাকি জ্বলাওক আৰু মা লক্ষ্মীক আৰাধনা কৰক। সম্ভৱ হ'লে বগা ৰঙৰ মিঠাই যদি দুখীয়া লোকক দান কৰে তেনেহ'লে আপোনালোকৰ আজি ভাগ্য উদয় হ'ব আৰু যোগাত্মক শক্তি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বুধ গ্ৰহৰ প্ৰভাৱত আজিৰ দিনটো আপোনালোকে স্পষ্টকৈ দেখা পাব আৰু সকলো ক্ষমতা আপোনালোকৰ আজি বৰ্তি থাকিব আৰু আপোনালোকৰ নতুন নতুন চিন্তাধাৰাই আজি নতুন কিবা এটা আপোনালোকে পাবলৈও সক্ষম হ'ব আৰু একে সময়তে বহুবোৰ কথা আজি চিন্তা কৰিবলৈ আপোনালোকে ক্ষমতা অৰ্জন কৰিব পাৰিব। মনত কিছু অস্থিৰতা থাকিলেও আপুনি সেইবোৰ ভাৰসাম্য বজাই ৰক্ষা কৰি চলিবলৈ সক্ষম হ'ব। কৰ্মস্থানত আপোনাৰ আজি বাকপটুতাৰ বাবে আপোনাৰ আজি নতুন নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা আছে। যিসকল মিডিয়া বিক্ৰী লেখা মেলা ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি বিশেষ সফলতাৰ দিন হ'ব আৰু আপোনালোকে আজি লাভৱান হোৱাৰ সুন্দৰ যোগো পাব। ব্যৱসায়িক ক্ষেত্ৰত আৰ্থিক দিশটো আজি আপোনাৰ স্বাভাৱিক অৱস্থাত আছে। উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব, কিন্তু অনাৱশ্যক ব্যয়ৰ প্ৰতি নজৰ ৰখাটো প্ৰয়োজনীয় হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মুকলিমূৰীয়াকৈ কথা পাতিলে দিনটো অনুকূলে যাব। ঘৰত কোনো ধৰণৰ আলোচনা হ'লে আপোনাৰ মতামতে গুৰুত্ব পাব। প্ৰেমৰ সম্পৰ্কত আনন্দ আৰু হাঁহি ধেমালিৰ পৰিৱেশ থাকিব। অৱশ্যে কথা পাতোঁতে সাৱধান হ'ব, কাৰণ আপোনাৰ কোনো নিৰ্দোষ ধেমালিয়ে প্ৰিয়জনক আঘাত কৰিব পাৰে বা ভুল বুজাবুজিৰো সৃষ্টি কৰিব পাৰে। শাৰীৰিক দিশটো আজি আপোনালোকৰ সক্ৰিয় অৱস্থাত থাকিব যদিও অত্যাধিক চিন্তাৰ ফলত মানসিকভাৱে কিছু ভাগৰুৱা অনুভৱ কৰিব। সেইবাবে মুকলি মনত আপোনালোকে আজি কথা পাতিবলৈ চেষ্টা কৰিব সকলোৰে সৈতে আৰু লগতে আপোনালোকে নিজৰ ভাল লগা কাৰ্যকলাপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক স্থিৰতা বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপুনি একে সময়তে অত্যাধিক কাম হাতত নল'ব, নহ'লে সঠিককৈ কামবোৰ কৰিবলৈ আপোনালোকে সক্ষম নহ'ব। পৰনিন্দা বা আপোনাৰ নিজৰ ভিতৰত থকা যিবোৰ সমস্যা সেইবোৰ আপোনালোকে আজি ত্যাগ কৰক, নহ'লে আপোনালোকে আজি নিজৰ কামবোৰ আগুৱাই নিয়াত কিছু বাধাৰ সন্মুখীনো হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আজি স্মৰণ কৰক আৰু তেওঁক প্ৰাৰ্থনা জনাওক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব আৰু সম্ভৱ হ'লে আপোনালোকে আজি কোনো জীৱ জন্তুক যদি খোৱা বস্তু দান কৰে বা খোৱা বস্তু দিয়ে আৰু ওং বুং বোধাই নম মন্ত্ৰটো জপ কৰে তেনেহ'লে আপোনালোকৰ সফলতা বৃদ্ধি পাব সকলো ক্ষেত্ৰতে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ প্ৰভাৱত আপোনালোকৰ আজি দিনটো সৰ্বাধিক উন্নতিৰ দিন বুলি গণ্য কৰা হৈছে আৰু আজি আপোনালোকৰ নিজৰ মাজত যিবোৰ সংবেদনশীলতা আছে সেইবোৰ বৃদ্ধি পাব আৰু আনৰ প্ৰতি আপোনাৰ আজি দয়ালু মনোভাৱে সকলোৰে আজি প্ৰিয় পাত্ৰ হ'বলৈ আপুনি সক্ষম হ'ব। আজি আপোনাৰ চঞ্চল প্ৰকৃতিৰ বাবে মাজে মাজে মনৰ অৱস্থা সলনি হোৱা দেখা পাব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ মানসিকভাৱে ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। কৰ্মস্থানত আপোনাৰ সৃজনশীলতাৰ প্ৰতি সকলোৱে আকৰ্ষিত হ'ব আৰু আপুনি সঠিক সিদ্ধান্ত লোৱাত আজি সক্ষম হ'ব। যিসকল শিক্ষা, চিকিৎসালয় বা আতিথ্য আদি খণ্ডৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে সুফল লাভ কৰিব পাৰিব আৰু কৰ্মক্ষেত্ৰত পৰিৱৰ্তন বা নতুন কিবা এটা আৰম্ভ কৰাৰ কথা ভাবিলে সেইটো আপোনাৰ ফলপ্ৰসূ হ'ব আৰু সকলো দিশ যদি পৰ্যবেক্ষণ কৰি যদি আগবাঢ়ে এই ক্ষেত্ৰত তেনেহ'লে সফলতা অধিক দেখা পাব। আৰ্থিক স্থিতি স্বাভাৱিক অৱস্থাত থাকিব, কিন্তু আৱেগৰ বশৱৰ্তী হৈ আপোনালোকে অত্যাধিক খৰচ কৰাৰ প্ৰৱণতা আজি বৃদ্ধি পাব পাৰে। গতিকে এইটো আপোনালোকে অলপ সাৱধান হ'ব। পৰিয়াল আৰু ঘৰখনৰ প্ৰতি আপোনাৰ আজি সম্পৰ্ক ভাল হোৱা দেখা পোৱা যাব আৰু ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিবলৈ আপুনি বিশেষ উদ্যোগ আজি ল'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আপুনি আজি অতি সংবেদনশীল হৈ পৰিব। জীৱনসংগীৰ সৈতে মনৰ কথা পাতিলে আজি আপুনি মানসিক শান্তি পাব, কিন্তু সৰু সৰু কথাত অভিমান কৰাটো আপোনাৰ বাবে আজি ঠিক নহ'ব। সেইটো নিয়ন্ত্ৰণ কৰি চলক, অন্যথা ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে।
আপোনাৰ শাৰীৰিক স্বাস্থ্য আজি বহু পৰিমাণে উন্নত অৱস্থাত থাকিব। অত্যাধিক চিন্তা কৰিলে আপোনাৰ আজি মানসিক চাপ বৃদ্ধি পাব। সেইবাবে কোনো কাৰণতে আপোনালোকে আজি মানসিক চাপ নল'ব, যিমান পাৰে মুকলি মনেৰে চলিবলৈ চেষ্টা কৰিব। কৰ্কট ৰাশিৰ লোকসকলৰ কিছুমান পেটৰ সমস্যাও দেখা দিয়ে, গতিকে আজি বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতীতৰ কোনো বেয়া স্মৃতি বা চিন্তাই মনত যাতে আপোনাৰ কোনো বেজাৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। প্ৰতিটো কথাতে অতি সংবেদনশীল হৈ আনক কথা কোৱাটো আপুনি ত্যাগ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক, পাৰিলে শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ ফলত মনৰ অস্থিৰতা দূৰ হ'ব আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে মাৰ আশীৰ্বাদ ল'বলৈ নাপাহৰিব। আৰু সম্ভৱ হ'লে আজি যদি বগা বস্তু কাৰোবাক দান কৰে দৰিদ্ৰ লোকক, তেনেহ'লে আপোনালোকে সমৃদ্ধি বৃদ্ধি পোৱা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সূৰ্য দেৱতাৰ প্ৰভাৱত আপোনাৰ আজি দিনটো ভালদৰে পাৰ হ'ব। আপোনাৰ আজি আত্মবিশ্বাস আজি বৃদ্ধি পাব আৰু কৰ্মক্ষেত্ৰতো এই আত্মবিশ্বাসৰ দ্বাৰাই আপোনালোকে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি কামৰ প্ৰতি থকা নিষ্ঠাই আপোনাক সফলতাৰ শীৰ্ষত লৈ যাব আৰু প্ৰশাসন, ৰাজনীতি, চৰকাৰী খণ্ড বা ব্যৱস্থাপনাৰ সৈতে জড়িত লোকসকলে আজি সফলতা দেখিব পাৰিব। নতুন দায়িত্ব বা পদোন্নতিৰ খবৰ আহিব পাৰে আজি। ব্যৱসায়তো নতুন আৰু সাহসী পৰিকল্পনা প্ৰয়োগ কৰাৰ বাবে দিনটো উত্তম। আৰ্থিক স্থিতি আজি মজবুত অৱস্থাত থাকিব। আপোনাৰ নিজৰ মান সন্মান বচাবলৈ গৈ বা আনক দেখুৱাবলৈ অতিৰিক্ত খৰচ কৰাৰ পৰা বিৰত থাকিব। বিনিয়োগৰ ক্ষেত্ৰত আজি ভাল ফল পাব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আনন্দময় সময় পাৰ কৰিব পাৰিব। ঘৰৰ যিকোনো গুৰুত্বপূৰ্ণ আলোচনাত আপোনাৰ সিদ্ধান্ত আজি বিশেষ মৰ্যাদা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আন্তৰিকতা থাকিব আপোনাৰ, কিন্তু আপুনি সম্পৰ্কত অধিপত্য বিস্তাৰ কৰাৰ প্ৰৱণতাটোৰ ত্যাগ কৰিব লাগিব, নহ'লে মনত কষ্ট পাব পাৰে সংগীয়ে। সম্পৰ্কত সমতা বজাই ৰাখি চলিব, দেখিব আপোনালোকৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিছে। সামগ্ৰিকভাৱে স্বাস্থ্য আজি সুন্দৰ থাকিব। আপুনি দিনটো শক্তিৰে পৰিপূৰ্ণ অনুভৱ কৰিব। চকুৰ সমস্যা অলপ হ'ব পাৰে, গতিকে আপোনালোকে বেছি সময় মোবাইলৰ স্ক্ৰীণ ব্যৱহাৰ নকৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অনাৱশ্যকীয় তৰ্কত লিপ্ত নহ'ব আৰু আনক পৰামৰ্শ দিবলৈ অলপ আজি দূৰত্ব বজাই ৰাখিব, কাৰণ ইয়াৰ ফলত আপোনাৰ নিজৰ সন্মান হানি হোৱা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সোনকালে উঠি স্নান কৰাৰ পিছত আপুনি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হ'ব আৰু গায়ত্ৰী মন্ত্ৰ আজি পাঠ কৰিলে পুৱা ভাগত আপোনাৰ মান সন্মান, স্বাস্থ্য আৰু সফলতা বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ দিনটো আজি সুন্দৰ আৰু আজি অভাৱনীয় সফলতাও দেখা দিব। আপোনাৰ আজি বিশ্লেষণাত্মক ক্ষমতাই আজি যিকোনো কাম আপোনাক নিখুঁতভাৱে কৰিবলৈ আপোনাৰ আজি আগ্ৰহ বৃদ্ধি কৰিব আৰু অতিমাত্ৰা চিন্তা কৰাৰ পৰা আজি বিৰত থাকিব লাগিব, নহ'লে মানসিক চিন্তাই আপোনাক অন্য ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। কৰ্মস্থানত আপোনাৰ পৰিপাটি আৰু সুশৃংখল কামৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। হিচাপ পত্ৰ, তথ্য প্ৰযুক্তি, গৱেষণাৰ সৈতে জড়িত লোকসকলে আজি নিজৰ দক্ষতা প্ৰতিপন্ন কৰাৰ সুন্দৰ সুযোগ পাব। আপোনাৰ বুদ্ধিদীপ্ত সিদ্ধান্তৰ বাবে কৰ্মক্ষেত্ৰত কোনো জটিল সমস্যাৰ সমাধান পাব। নতুন পৰিকল্পনা হাতত লোৱাৰ বাবে দিনটো অনুকূল। আৰ্থিক দিশটো আপোনাৰ ভাল অৱস্থাত আছে আজি। উপাৰ্জন আৰু ব্যয়ৰ মাজত আজি আপোনালোকে ভাৰসাম্য বজাই ৰাখি চলিলে আপোনালোকৰ বাবে সুন্দৰ দিন হ'ব। আজি কাকো টকা ধাৰলৈ নিদিব। পৰিয়ালৰ সদস্যসকলৰ প্ৰয়োজন পূৰণবোৰ আজি কৰি দিলে সকলোৱে আজি সুখী অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কতো আজি আপোনালোকে জীৱনসংগীক যদি আপোনালোকে সময় দিয়ে আৰু তেওঁলোকৰ কথা যদি আপোনালোকে গুৰুত্ব সহকাৰে লয়, তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা পাব। শাৰীৰিক দৃষ্টিকোণৰ পৰা আজি আপোনালোকে অত্যাধিক চিন্তা কৰাৰ ফলত মানসিক চাপৰ সমস্যা দেখা দিব পাৰে আৰু সেইবাবে এই ক্ষেত্ৰত আপোনাৰ কৰ্মৰ ক্ষেত্ৰতো কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে যিমান পাৰে আজি শান্তিপূৰ্ণ পৰিৱেশৰ মাজত থাকিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি গুৰুত্ব দিব। আজি অত্যাধিক চিন্তা বা অত্যাধিক ভয় কৰাটো ত্যাগ কৰিব লাগিব। বৰ্তমানৰ কামবোৰত মনোযোগ দিলে ভাল ফল পাব। আনৰ কামত হস্তক্ষেপ কৰা বা উপদেশ দিবলৈ যোৱাৰ পৰা বিৰত থাকিব, যিবোৰে আপোনাক কিছু সমস্যাত পেলাব পাৰে।
আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত ভগৱান বিষ্ণুক আৰাধনা কৰক। ইয়াৰ ফলত আপোনাৰ দিনটো আজি সুকলমে পাৰ হ'ব। আৰু দুখীয়া লোকক যদি আপোনালোকে সেউজীয়া ৰঙৰ কাপোৰ দান কৰে তেনেহ'লে আপোনাৰ জীৱনলৈ যোগাত্মক শক্তি আৰু কৰ্মক্ষেত্ৰত সফলতা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ আজি বিশেষ প্ৰভাৱ থাকিব আৰু আপোনাৰ মনত আজি ভাৰসাম্য বজাই ৰাখিবলৈ আজি ক্ষমতা পাব আৰু যিকোনো সমস্যা আপুনি শান্তিপূৰ্ণভাৱে আৰু কূটনৈতিক জৰিয়তে আপুনি সমাধান কৰি ল'বলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে মিলিজুলি কাম কৰিলে সফলতা পাব। যিসকলে আইন, ফেশ্বন, মিডিয়া বা পৰামৰ্শদাতা হিচাপে কাম কৰি আছে তেওঁলোকৰ দিনটো আজি বিশেষভাৱে শুভ হ'ব। অংশীদাৰিত্ব ব্যৱসায়ত নতুন সুযোগ আৰু লাভৰ সম্ভাৱনা আছে। নতুন চুক্তি স্বাক্ষৰ কৰাৰ বাবে দিনটো অনুকূল। আৰ্থিক দিশত আজি স্থিৰতা বজাই ৰাখিব পাৰিব। নিজৰ সাজ সজ্জা বা ঘৰ সজোৱাৰ নামত কিছু আপোনাৰ ধন খৰচ হোৱাৰো আজি যোগ আছে, গতিকে এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। ঘৰুৱা পৰিৱেশত আনন্দ আৰু সমন্বয় বজাই ৰাখিব পাৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় কটাবলৈ সক্ষম হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি জীৱনসংগীৰ সৈতে আপোনালোকে গুৰুত্ব দিলে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু অবিবাহিতসকলৰ বাবেও নতুন প্ৰেমৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশটো আজি সামগ্ৰিকভাৱে সুন্দৰ হৈ থাকিব আৰু মন প্ৰফুল্লিত হৈ থাকিব। আজি আপোনালোকৰ কঁকালৰ বিষৰ সমস্যা কিছু আপোনালোকে আমনি কৰিব পাৰে, সেইবাবে এই ক্ষেত্ৰত সতৰ্ক হ'বলৈ নাপাহৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা বজাই ৰাখিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে আজি আপুনি অভিজ্ঞ লোকক লগত লৈ তাৰপিছত ল'ব আৰু আনক সন্তুষ্ট কৰিবলৈ আজি নাযাব, নহ'লে নিজৰ সন্মান হানি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত মা লক্ষ্মীক আৰাধনা কৰক আৰু বগা ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশটো শক্তিশালী হ'ব আৰু দুখীয়া লোকক আপোনালোকে আজি বগা ৰঙৰ কাপোৰ দান কৰিলে বা বগা ৰঙৰ খোৱা বস্তু দান কৰিলে আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি পাব আৰু যোগাত্মক শক্তি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ আজি অদম্য সাহস অনুভৱ কৰিব আৰু যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আপুনি আজি আত্মবিশ্বাসেৰে আগবাঢ়িব পাৰিব, যাৰ ফলত আপোনালোকৰ প্ৰত্যাহ্বানবোৰ অতি সহজে অতিক্ৰম কৰিব পাৰিব আৰু আজি আপোনালোকৰ মনত খঙৰ ভাৱো থাকিব, গতিকে এই ক্ষেত্ৰত আপুনি সতৰ্ক হ'ব লাগিব। কৰ্মস্থানত আপোনাৰ একাগ্ৰতা আজি প্ৰশংসনীয় হ'ব। ইয়াৰ ফলত আপুনি যিকোনো ক্ষেত্ৰতে আজি সফলতা অৰ্জন কৰিব পাৰিব। বিশেষকৈ গৱেষণা, চিকিৎসা, প্ৰতিৰক্ষা প্ৰযুক্তিৰ সৈতে জড়িত লোকসকলে আজি বিশেষ সফলতা লাভৰ যোগ আছে। কোনো জটিল সমস্যা আজি আপুনি নিজৰ বুদ্ধিৰে কৰিবলৈ সক্ষম হ'ব আৰু ব্যৱসায়ত নতুন পৰিকল্পনা বা ৰণনীতি প্ৰয়োগে দিনটো আজি আপোনালোকক শুভ কৰি তুলিব। আৰ্থিক স্থিতি আজি আপোনাৰ ভাল অৱস্থাত থাকিব। হঠাতে কোনো উৎসৰ পৰা ধন লাভৰ সম্ভাৱনা আছে। অত্যাধিক আৱেগিক হৈ বজাৰ কৰা বা অপ্ৰয়োজনীয় ব্যয়ৰ পৰা বিৰত থাকিব। পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপোনাৰ দায়িত্ববোধ আজি বৃদ্ধি পাব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিবলৈ আপোনাৰ অৱদান আজি গুৰুত্বপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কত গভীৰতা আৰু আৱেগ বৃদ্ধি পাব, কিন্তু আপোনাৰ সন্দেহবাদী মনোভাৱ বা অধিপত্য বিস্তাৰ কৰাৰ প্ৰৱণতাই প্ৰিয়জনক কষ্টও দিব পাৰে, গতিকে সম্পৰ্কত বিশ্বাস ৰাখক আৰু মুক্তভাৱে আগবাঢ়ি যাওক। শাৰীৰিক দিশটো আজি আপোনালোকৰ ভাল অৱস্থাত থাকিব। মানসিক চাপ আপোনালোকে কিছু কম কৰিবলৈ আজি চেষ্টা কৰিব। মাংসপেশী আজি আপোনালোকৰ কিছু বিষ হোৱাৰ সমস্যা দেখা দিব পাৰে। ইয়াৰ প্ৰতি আপোনালোকে সাৱধান হ'ব লাগিব আৰু খোৱাৰ ক্ষেত্ৰতো আপোনালোকে সতৰ্ক হ'ব লাগিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অকাৰণতে কাৰো সৈতে আপোনালোকে তৰ্কত লিপ্ত নহ'ব আৰু নিজৰ পৰিকল্পনা বা গোপন কথাবোৰ আনৰ আগত সহজে প্ৰকাশ নকৰাটোৱেই ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত হনুমান চালিচা বা বজৰং বাণ পাঠ কৰক। ই আপোনাৰ সকলো বিপদৰ পৰা ৰক্ষা কৰিব আৰু মানসিক শান্তিও প্ৰদান কৰিব। সম্ভৱ হ'লে হনুমান মন্দিৰত ৰঙা ফুল অৰ্পণ কৰক আৰু দুখীয়া লোকক সহায় কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাগ্য উদয়ো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনাৰ আজি মনত এক অদম্য সাহস বিৰাজ কৰিব
আৰু আপোনাৰ মনত ইতিবাচক চিন্তাই আৰু আপোনাৰ আশাবাদী মনোভাৱে আজি যিকোনো পৰিস্থিতি আপুনি সহজ কৰি তুলিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন চিন্তাধাৰাই সকলোকে অনুপ্ৰাণিত কৰিব। শিক্ষা ভ্ৰমণ, আইন প্ৰকাশন বা পৰামৰ্শদাতাৰ সৈতে জড়িত লোকসকলে আজি বিশেষ সফলতাও পাব। নতুন কাম শিকা, উচ্চ শিক্ষাৰ বাবে পৰিকল্পনা কৰা বা নতুন ঠাইলৈ যাত্ৰা কৰাৰ বাবে দিনটো উত্তম। আৰ্থিক স্থিতি আপোনাৰ উন্নত অৱস্থাত আছে আৰু নতুন উপাৰ্জনৰ পথ অৰ্থাৎ বিনিয়োগৰ ক্ষেত্ৰৰ পৰা আপোনালোকে ভাল লাভ কৰিবলৈ সক্ষম হ'ব। ভ্ৰমণ, ধৰ্মীয় কাম আৰু শিক্ষামূলক শিতানত ধন ব্যয় হোৱাৰ সম্ভাৱনাও আছে। পৰিয়ালৰ লগত সময় কটালে আজি মানসিক আনন্দ পাব। কোনো মাংগলিক বা ধৰ্মীয় কাৰ্য আজি আলোচনা হ'ব পাৰে আৰু আপোনাৰ পৰামৰ্শই গুৰুত্ব পাব। প্ৰেমৰ সম্পৰ্কত আপোনাৰ আজি স্পষ্টবাদিতাই আজি প্ৰশংসাৰ পাত্ৰ হ'ব, কিন্তু অত্যাধিক পোনপটীয়া কথা বতৰাই কেতিয়াবা আপোনাৰ প্ৰিয়জনক আঘাত কৰিব পাৰে। গতিকে সম্পৰ্কত ইজনে সিজনক কিছু সময় আৰু স্বতন্ত্ৰতা দিয়াটো ভাল হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, মনত উৎসাহ বজাই ৰাখিব পাৰিব। আজি আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যা হোৱাৰো সম্ভাৱনা আছে আৰু বিষৰ সমস্যা হোৱাৰো সম্ভাৱনা আছে। গতিকে আপোনালোকে অলপ খাদ্যব্যাস সুসংগঠিত কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে আৱেগৰ বশৱৰ্তী হৈ কাকো আপুনি প্ৰতিশ্ৰুতি নিদিব, নহ'লে ভৱিষ্যতে আপুনি পূৰণ কৰিব নোৱাৰিব। আৰু যাত্ৰা কৰোঁতে আজি অলপ বিশেষ সাৱধানতা অৱলম্বন কৰিব, খৰধৰ একেবাৰে নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি আপোনালোকে ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে আপোনালোকে কপালত হালধি বা কেশৰৰ ফুট লগাওক। ইয়াৰ ফলত আপোনালোকৰ জীৱনলৈ সৌভাগ্যৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি শনি গ্ৰহৰ প্ৰভাৱত আপোনাৰ দিনটো আজি সুন্দৰভাৱে পাৰ হ'ব আৰু আপোনাৰ মনত আজি অনুশাসন থাকিব, ধৈৰ্য থাকিব আৰু দায়িত্ববোধেৰে সকলো কাম আপুনি আজি বিশ্বাস কৰি আগবাঢ়িব পাৰিব আৰু পৰিস্থিতিও আপোনাৰ পক্ষত থাকিব। গতিকে আপুনি আজি কৰ্মক্ষেত্ৰত সুফল আনিব পাৰিব। গতিকে নিজৰ আত্মবিশ্বাস বজাই ৰাখি চলিব। নিৰ্মাণ কাৰ্য, আইনী সেৱাৰ সৈতে জড়িত লোকসকলে আজি নিজৰ ক্ষেত্ৰত সফলতা পাব। ঊৰ্ধ্বতন কৰ্তৃপক্ষই আপোনাৰ কামৰ ওপৰত নিৰ্ভৰ কৰিব পাৰিব। দীৰ্ঘম্যাদী পৰিকল্পনা বা প্ৰকল্প আদিত আজি আপোনালোকে ভাল ফল লাভ কৰিব, কিন্তু আপোনালোকে কোনো ধৰণৰ আজি শ্বৰ্টকাট অৱলম্বন নকৰিব। নিজৰ কষ্টৰ ওপৰত ভৰসা কৰক, তেতিয়াহে আপুনি সফলতা পাব। আৰ্থিক দিশটো আজি স্থিৰতা বজাই ৰাখিব পাৰিব। অৰ্থ সঞ্চয়ৰ ক্ষেত্ৰত আপুনি আজি সফলতা পাব, কিন্তু শ্বেয়াৰ বজাৰ বা অনিশ্চিত ক্ষেত্ৰত ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকিব। পৰিয়ালৰ সদস্যৰ প্ৰতি আপোনাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰিব। কৰ্মব্যস্ততাৰ মাজতো পৰিয়ালৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰক, অন্যথা ঘৰৰ মানুহে আপোনাক অৱহেলা কৰিব পাৰে। সম্পৰ্কৰ ক্ষেত্ৰত আজি আপুনি বাস্তৱবাদী হৈ থাকিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ সংগীয়ে আপোনাৰ পৰা অলপ বেছি আৱেগিক গুৰুত্ব আৰু ৰোমাঞ্চ আশা কৰিব পাৰে। সেইবাবে সম্পৰ্কত আপোনালোকে আজি প্ৰিয়জনৰ মনৰ আপুনি যদি কথা বুজিব পাৰে তেনেহ'লে সম্পৰ্ক আগবাঢ়িব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকৰ অলপ সংবেদনশীল হ'ব। গতিকে আপোনাৰ যিকোনো সমস্যাৰ প্ৰতি আপুনি গভীৰভাৱে অলপ চাব লাগিব আৰু যদি দেখে যে গভীৰ সমস্যাৰ অৱলম্বন হৈছে তেতিয়াহ'লে আপোনালোকে উচিত চিকিৎসাও গ্ৰহণ কৰিব। অত্যাধিক কামৰ বোজা লোৱাৰ ফলত মানসিক আৰু শাৰীৰিক ভাগৰ অনুভৱ কৰিব। সেইবাবে কেলছিয়ামযুক্ত আহাৰ গ্ৰহণ কৰক আৰু যোগাসন বা খোজ কাঢ়িবলৈ অভ্যাস কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিৰাশাবাদী চিন্তা বা অত্যাধিক সন্দেহ মনলৈ নানিব। অত্যাধিক কামত ব্যস্ত থাকি নিজৰ স্বাস্থ্য আৰু পৰিয়ালক আওকাণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত ভগৱান শিৱ বা শনি দেৱতাৰ আৰাধনা কৰক। সন্ধিয়াৰ ভাগত আহঁত গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাওক আৰু ওং চং শনিচৰাই নমঃ মন্ত্ৰটো জপ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কৰ্মক্ষেত্ৰৰ বাধাবোৰ দূৰ হ'ব আৰু মানসিক শান্তি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি শনি গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ দিনটো আজি বাৰুকৈ সুন্দৰভাৱে আগবঢ়াই নিবলৈ সক্ষম হ'ব। আপোনালোকৰ আজি মনত নতুন চিন্তা বা নতুন শক্তিৰ অনুভৱ কৰিব। সমাজৰ হিতৰ বাবে কিবা এটা কৰাৰ আজি প্ৰবল ইচ্ছা আপোনাৰ জাগ্ৰত হ'ব। কৰ্মস্থানত আপুনি নতুন চিন্তাধাৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। প্ৰযুক্তিবিদ্যা, কম্পিউটাৰ গৱেষণা আদিৰ সৈতে জড়িত লোকসকলে আজি বিশেষ সফলতা লাভ কৰিব। গতানুগতিক কামৰ সলনি কিবা এটা নতুন কৰাৰ প্ৰয়াস কৰিব আৰু
একেলগে যদি দলবদ্ধভাৱে কাম কৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকে অধিক সুফল পাবলৈ সক্ষম হ'ব। আৰ্থিক দিশটো আপোনাৰ আজি স্বাভাৱিক অৱস্থাত থাকিব। ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰাৰ চিন্তা কৰিব পাৰে, কিন্তু খৰদৰকৈ বা কামৰ ক্ষেত্ৰত আপোনালোকে যদি সতৰ্কতা অৱলম্বন নকৰে তেনেহ'লে কিছু আপোনালোকৰ ক্ষতিও হোৱাৰ সম্ভাৱনা আছে। পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে আজি আপোনালোকে যোগাযোগ বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। পুৰণি বন্ধুৰ সৈতে হোৱা সাক্ষাৎকাৰে বা বাৰ্তালাপে মনলৈ আনন্দ কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কত আপুনি নিজৰ লগতে সংগীৰো আপুনি স্বাধীনতাৰ ওপৰত গুৰুত্ব দিব লাগিব। তেওঁলোকৰ সৈতে আপোনালোকে আজি ক'ৰবালৈ যদি যোৱাৰ পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ মানসিক অৱস্থা ভাল হ'ব। শাৰীৰিক দিশটো আজি ভালেই দেখা গৈছে, কিন্তু অত্যাধিক মানসিক চিন্তাৰ ফলত আপোনালোকৰ কিছু মানসিক ভাগৰ লগাৰ সম্ভাৱনা আছে। সেইবাবে আপোনালোকে নিজৰ ভাল লগা কাৰ্যকলাপত অলপ গুৰুত্ব দিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে নিজৰ মানসিক অৱস্থা ঠিক কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। আনৰ মতামতক আওকাণ কৰি নিজৰ জেদত অটল নাথাকি সকলোৰে মনোভাৱ জানিবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ কামৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হ'ব। আৰু অত্যাধিক চিন্তা কৰাৰ পৰিৱৰ্তে কামত বেছি গুৰুত্ব দিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ উপাসনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ ভাগ্য উদয় হ'ব। আৰু দুখীয়া লোকক আজি সহায় কৰক, বা সৰিয়হ তেলৰ যদি আজি চাকি জ্বলায় তেনেহ'লে আপোনালোকৰ জীৱনৰ সকলো বাধা দূৰ হ'ব আৰু প্ৰগতিৰ পথ দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি জাতক জাতিকাসকলৰ আজি বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনত আজি সুন্দৰভাৱে আজি ইতিবাচক চিন্তা বিৰাজ কৰিব আৰু আপোনালোকৰ আজি আধ্যাত্মিকতাৰ ভাৱ থাকিব, যাৰ ফলত আপোনালোকৰ অন্তৰ্দৃষ্টি অতি প্ৰখৰ হৈ থাকিব, যাৰ ফলত পৰিস্থিতি আৰু মানুহৰ কথা বতৰা আপুনি সহজে আজি বুজি পাবলৈ সক্ষম হ'ব। কৰ্মস্থানত আপোনাৰ আজি পৰোপকাৰী স্বভাৱৰ বাবে প্ৰশংসাৰ পাত্ৰ হ'ব আপুনি। কলা, সংগীত, সাহিত্য, চিকিৎসা বা ধৰ্মীয় অনুষ্ঠান বা পৰামৰ্শদাতা হিচাপে কাম কৰা লোকসকলৰ বাবে দিনটো উত্তম হ'ব। আপোনাৰ মনত অহা নতুন আৰু সৃষ্টিশীল ধাৰণাবোৰে কৰ্মক্ষেত্ৰত আজি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। বাস্তৱিক দিশটোৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব। আৰ্থিক স্থিতি স্বাভাৱিক অৱস্থাত থাকিব, কিন্তু আৱেগিক হৈ কাৰোবাক ডাঙৰ আৰ্থিক সহায় কৰিবলৈ গৈ নিজে বিপদত পৰাৰ পৰা সাৱধান হ'ব। ধনৰ লেনদেনতো আপোনালোকে অলপ গুৰুত্ব দিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে এক মধুৰ আৰু শান্তিপূৰ্ণ সময় কটাবলৈ সক্ষম হ'ব। ঘৰখনত যোগাত্মক পৰিৱেশ এটা বজাই ৰখাত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আপুনি অতি ৰোমান্টিক আৰু সংবেদনশীল হৈ পৰিব। আপোনাৰ সমৰ্পণৰ ভাৱে সম্পৰ্কলৈ গভীৰতা আনিব, কিন্তু সৰু সৰু কথাত অতি সংবেদনশীল হৈ মনত আপুনি আজি বেয়া চিন্তা অনাটো নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনাৰ মানসিক স্বাস্থ্য আজি শাৰীৰিক ক্ষেত্ৰত অলপ গভীৰ প্ৰভাৱ পেলাব। সেইবাবে আজি অত্যাধিক চিন্তা বা দুখত বেজাৰ কৰাৰ ফলত মানসিক ভাগৰো আহিব পাৰে। নিজৰ ভাল লগা কাৰ্যকলাপত জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সুসংগঠিত হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ কামৰ প্ৰতি বেছিকৈ মনোযোগ দিয়ক। বেলেগৰ কামত যদি মনোযোগ দিয়ে তেনেহ'লে আপোনাৰ নিজৰ কাম অসম্পূৰ্ণ হৈ থাকিব আৰু নিজৰ দায়িত্ব আপুনি ভালদৰে সমাপন কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক আজি আৰাধনা কৰক আৰু হালধীয়া ৰঙৰ বস্তু আজি যদি আৰ্তজনক দান কৰে তেনেহ'লে আপোনালোকৰ আজি জীৱনলৈ সুখ সমৃদ্ধি আহিব আৰু লগতে আপোনাৰ ভাগ্যোদয়ো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।